আজি আমি ৰাতিপুৱা পুৱাৰ ভাগত দেখিবলৈ পাইছো যে অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাট অঞ্চলৰ পৰা অবৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলে ইতিমধ্যে তালি টোপোনা বান্ধি তেখেতলোকে ঢিং মৈৰাবাৰী অঞ্চললৈ ৰাওনা হৈছে। আৰু তাৎপৰ্যৰ বিষয়টো হৈছে যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা আমি আহ্বান জনাব বিচাৰিছো, তেখেতে অবৈধ বাংলাদেশীসকলে অকল ঢিং বটৰডোবা অঞ্চললৈ গৈ তেখেতলোকে পুনৰ বেদখল কৰিব অসমৰ ভূমিসমূহ। সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বিচাৰিছো তেখেতসকলক এই যিসকল ইয়াৰ পৰা তেখেতলোকে ৰাওনা হৈছে ঢিং বটৰডোবালৈ তেখেতসকলক চিৰদিনৰ বাবে বাংলাদেশলৈ আমি প্ৰেৰণ কৰিবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো। মই আজি কিছু সময়ৰ পূৰ্বে এটা ফেচবুকত প্ৰতিক্ৰিয়া জনাইছো, আমাৰ ধনশিৰি মহকুমা সৰুপথাৰ সমজিলা সকলো ৰাইজক সজাগ হৈ থাকিবৰ বাবে এটা আহ্বান জনাইছো। যিহেতু উৰিয়ামঘাট সীমান্তৰ পৰা বাংলাদেশী মিয়া মুছলমানসকল ওলাই আহিছে, সেই ওলাই অহা মিয়া মুছলমানসকলক সৰুপথাৰ অঞ্চল, বৰপথাৰ অঞ্চল আৰু উৰিয়ামঘাট অথবা নাওজান চুঙাজান অঞ্চলৰ বিভিন্ন তেওঁলোকে ভাড়া ৰুমত আশ্ৰয় ল'ব পাৰে, বিভিন্ন লোকৰ পৰা তেওঁলোকে মাটি ক্ৰয় কৰি কিনিব পাৰে। সেয়ে আমি সকলো দল সংগঠনক আহ্বান জনাইছো আৰু সচেতন অসমৰ খিলঞ্জীয়া ৰাইজক আহ্বান জনাব বিচাৰিছো যাতে এনে লোকক প্ৰশ্ৰয় নিদিয়ে, যাতে বাংলাদেশী মুক্ত কৰিব লাগে অসমৰ পৰা, সেয়ে আমি আহ্বান জনাইছো।